নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নতুন জাননী জাৰি কৰিছে। অতি শীঘ্ৰেই আৰম্ভ হ'ব এইচএছ ছেকেণ্ড ইয়াৰৰ ক্লাছ। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, আজি ভিডিঅ'টোৰ যোগেদি তোমালোকৰ নটিছৰ কেইটামান পইণ্ট উল্লেখ কৰিছে সেই বিষয়ে আমি আলোচনা কৰি দিম। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকৰ স্ক্ৰীনৰ পিনে এটা নটিছ দেখুওৱা হৈছে। নটিছত তোমালোকৰ কেইবাটাও পইণ্ট উল্লেখ কৰিছে। তাৰ মাজতে প্ৰথমটো পইণ্ট হৈছে তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ কেতিয়াৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব ইয়াত উল্লেখ কৰিছে, আৰু তোমালোকৰ নেক্সট এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। আৰু নেক্সট কথাটো হ'ল তোমালোকৰ ৰিমেইনিং এক্সাম এইচএছ ফাৰ্ষ্ট ইয়াৰত বাকী থকা এক্সাম কেতিয়া ল'ব। ছাত্ৰ ছাত্ৰীসকল, এই তোমালোকে উল্লেখ কৰা হৈছে যে তোমালোকৰ বহাগ বিহুৰ পিছতে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰৰ ক্লাছো ষ্টাৰ্ট হ'ব। তাৰপিছতে 15 জুনত তোমালোকৰ 15 জুন তাৰিখে তোমালোকক মাৰ্কশ্বিট দিয়া হ'ব, তোমালোকে ৰিজাল্ট দিয়া হ'ব 15 জুনত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ। নেক্সট বাকী থকা পৰীক্ষা তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ পিছতহে ল'ব বাকীখিনি এক্সাম। ছাত্ৰ ছাত্ৰীসকল, হয় বহাগ বিহুৰ পিছতে তোমালোকৰ যিহেতু এইচএছ ছেকেণ্ড ইয়াৰ এক্সাম এইচএছ ছেকেণ্ড ইয়াৰৰ ক্লাছ ষ্টাৰ্ট হ'ব, তাৰপিছতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম অনুষ্ঠিত কৰিব বাকীখিনি পৰীক্ষা।